Hi guys, good morning. Welcome back to my channel. আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে। ৰাতিপুৱা উঠিয়ে চাও বৰষুণ পৰি আছে। এতিয়া চাহ খোৱা নাই। দেখিছেনে ইমান জোৰে বৰষুণ আহিছে। Hi guys, চাহ খালো। চাহ খাই কাহিবাটি বিলাক ধুই ললো। এতিয়া দুপৰীয়াৰ কাৰণে ৰান্ধা বঢ়া কৰিম। সবজি বিলাকো কাটি লৈছো। ইপিনে শাক ভাজি বনাম। আৰু ইপিনে পটল আৰু বেগেনা কাটিছো পটল বড়া ভাজিম পটলৰ বেগেনাটো মাছ দি বনাম মাছ আছে আগৰ দিনৰ মাছ আছিল উলাই ললো ইপিনে হৈছে মাছৰ কণী লৈ আহিছে কিনি কণীটো ভাজি লম পিয়াজ জলকীয়া কাটি লৈছো এতিয়া বনাও এটা কৰি আৰু গেছটো সাফা কৰি লৈছো বৰষুণ পৰিছিল নহয় ৰাতিপুৱা এতিয়া আৰু নাই মানে ইমান ধুনিয়া বতৰ দিছে একেবাৰে ঠাণ্ডা হৈ আছে বতৰটো জিকি নহক এতিয়া ৰান্দা এটা কৈ বনাও পৰিয়া ৰান্দা হৈ গল প্ৰায় ইপিনে শাক ভাজি বহাই দিছো পটলৰ বড়াটো আগতে ভাজি ললো তাৰ পিছত শাক ভাজিটো বহাই দিলো ইপিনে বেগেনা মাছটো বনাই আছো তৰকাৰীটো আৰু ভাতো হৈ গৈছে মাছৰ কণীটো আৰু এতিয়া একো নকৰো ৰাতি ভাজিম পৰিয়া ৰান্ধা বঢ়া হোৱাৰ লগে গোটেইকেইজন একলগে খাব বহিলো খোৱা লোৱা হল তাৰ পিছত আবেলিৰ কাম চাম কৰি সন্ধিয়া চাহ লৈ বহিছো দেখিছেনে চাহ খালো নিমকি লৈছো চাহ খাই নহয় মাছৰ কণীটো ভাজিম মাছৰ কণী আপোনালোকে কেনেকৈ ভাজে মই তো এনেকৈ ভাজি আছো প্ৰথমে তেল দিছো তাৰ পিছত পিয়াজ জলকীয়া ৰসুন বাটা জিৰা গুৰি ধনিয়া গুৰি হালদি নিমখ অলপখিনি পানী দি মাছৰ কণীটো দি দিম আপোনালোকে ব্লগটো শেষলৈকে চাব স্কিপ নকৰিব জনে চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব মাই দিব আশা কৰিছো শেষলৈকে চাব আৰু কমেন্টত জনাব মানে ব্লগ বিলাক চাই কেনেকুৱা লাগি আছে হাই গাইজ গুড মৰ্নিং নেক্সট দিন আহিলো ৰাতিপুৱা উঠি ৰুটি বনাই আছো এতিয়া 7টা মান বাজে আৰু লৰাক আগতে দিছো তাই ৰেডি হৈ আছে তাৰ 8টাতে ক্লাস নহয় ৰুটি খাই আছে ৰুটি হৈ গল এতিয়া খাই লও খাইয়ে দুপৰীয়াৰ কাৰণে ৰান্ধি ললো কাৰণ বহুত কেটা কাপোৰ জমা হৈছে ধুই লম হে কাৰণে ৰান্ধিলো আৰু মাছ আনা নাই নিৰামিষ আজি নিৰামিষ হলো মানে বহুত ধুনিয়া আইটেম বনাইছো বেগেনা দি শুকান মাছ কচুলতা দি শুকান মাছ কলপছলা দি শুকান মাছ মাছৰ কণী মাটি মাহৰ ডালি কুমৰা ভাজি পটল গোটেই কেটা মানে ধুনিয়া আইটেম বনাইছো আৰু এতিয়া ঘৰথৰ বিলাক সাফা কৰা হৈ গল গেছ টেছ বিলাক সাফা কৰিছো এতিয়া কাপোৰ ধুম এবালটি মানে কাপোৰ ধুম ধুই পেলাই ভাত সাত খাই একেবাৰে আবেলি আহি আছো আৰু আমাৰ ইয়াতো মানে আমি ভাড়া থাকা 1 বছৰ মান হৈ গল ভাড়া আহা তাৰ পিছতে নতুন ফ্যামিলি আহিছে দেখিছেনে ৰুনি থকা ৰুমটোত মানে নতুন ভাড়াটি আহিছে আবেলি মাতিছে চাহ খাবলৈ এয়া চাহ দিছে মানে ধুনিয়া ফ্যামিলিটো ইমান বেয়া নহয়